নামঘৰ প্ৰাংগণলৈ নিচাম কৰা বৰ্তমানে শিশুটিৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ আও হাই আও কৃষ্ণ কৃষ্ণ মই আজি মাধৱদেৱৰ বিষয়ে দুআষাৰ দেৱৰ জন্ম হয় 1489 চনত। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু তেওঁৰ মাতৃৰ নাম আছিল মনোৰমা ভূঞা। তেওঁৰ ককায়েকৰ নাম আছিল দামোদৰ দেৱ ভূঞা আৰু তেওঁৰ ভনীয়েকৰ নাম আছিল উৰ্বশী ভূঞা। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ এটি প্ৰিয় শিষ্য আছিল। তেওঁক গুৰুৱে বৰাবু বুলিও মাতিছিল। তেওঁ নামঘোষা লিখিছিল। নামঘোষা ভাগত আমি হাজাৰী ঘোষা বুলিও জনা যায়, কাৰণ তাত 1000 ভাগ ঘোষা আছে। শ্ৰীমন্ত শংকৰদেৱক তেওঁ প্ৰথমবাৰৰ বাবে 1522 চনত তেওঁ মিলন হয়। তেওঁলোকৰ মিলনক মণিকাঞ্চন সংযোগ বুলিও কোৱা হয়। মাধৱদেৱে বহুতো গ্ৰন্থ ৰচনা কৰিছিল, তাৰ ভিতৰত নামঘোষা, নামমালিকা আদি। তেওঁ সত্ৰও নিৰ্মাণ কৰিছিল। সত্ৰকেইখনৰ নাম হৈছে বৰপেটা সত্ৰ আৰু সুন্দৰীদিয়া সত্ৰ। তেওঁ কোচবিহাৰত থাকোঁতে ভেলা সত্ৰত তেওঁৰ মৃত্যু হয়। ইয়াতে মোৰ চমু দুআষাৰ সামৰি মাৰিছোঁ। কৃষ্ণ।